এই ভইচটো এবাৰ শুনক, ভালদৰে এবাৰ শুনক। কোন হয় চুট মাৰা কোন হয় তহঁত লাৰা জুবিন মৰিলে বুলি ষ্টেটাছ লগাই দিছে মৰক না মৰিব দে না তাক চুট মাৰা নাক কেলা ইমান ঘবনি ইমান মতলবী মানুহ কেলা মৰিবই ন ইমান মতলবী হ'ব নালাগে টপত আছো বুলি কৈ মানুহক দেখাব নালাগে আমাৰ ৰাজীৱ ভটিয়াক কি কৈছিলে চুট মাৰা নাকি চিনি নাপাওঁ বুলি কৈছিলে মা তাত চুট চালা কেনেকুৱা লাগিছে এতিয়া নিউজত দেখিছো ই গোটেইখন কান্দি কুনি খতম গাহৰি মাংস খাব লাগে সি মৰিলে যদি মই শদিয়া পোৱালি হৈ আছে তই জুবিনে ভাল গান গায় হ'ব মানিছো কিন্তু মানুহক ইনচাল্ট দিয়াত নম্বৰ 1 হয় দাদা আমাৰ মাজৰ পৰা যোৱা দুদিনেই হোৱা নাই তাৰপিছতো এনেকুৱা ধৰণৰ মন্তব্য বহুত বেছি বেয়া লাগিছে এনেকুৱা মানুহ থাকেনে যিজন মানুহ আমাৰ পৰা যোৱা দুদিন হোৱা নাই গোটেই অসমখনে কান্দি আছে তাৰপিছত এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য কৰিছে কি ক'ম ক'বলৈ একো ভাষা নাই আজি দাদা আহি আছে ৰাতি 2-3টা বাজি পাবহি সেইকাৰণে একো ক'ব নিবিচাৰোঁ এই ব্যক্তিজনৰ ওপৰত আইনগতভাৱে কিবা ব্যৱস্থা ল'ব লাগে আৰু তাৰ বাবে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক বিশেষ একো ক'বলৈ নিবিচাৰোঁ বিহিত ব্যৱস্থা হ'ব লাগে দাদা আহি আছে তো বেলেগ একো কৈ হাই কাজিয়া কৰিব নিবিচাৰোঁ নহ'লে তেখেতৰ আত্মাটোৱে শান্তি নাপাব